আজি আমি ইলেক্ট্ৰষ্টেটিক্সৰ অতি গুৰুত্বপূৰ্ণ কেইটামান মাল্টিপল চইচ কুৱেশ্যনছ শ্বৰ্টকাট মেথডৰ সহায়ত সলভ কৰিবলৈ গৈ আছোঁ। এইটো হৈছে প্ৰথমটো কুৱেশ্যন। কুৱেশ্যনটোৰ মতে কি, দ্য টু পইণ্ট চাৰ্জেছ ৰিপেল ইটছ আদাৰ উইথ এ ফ'ৰ্চ অফ 100 নিউটন। মই যেতিয়া কুৱেশ্যনটো পঢ়ি যাওঁ মই ডাইৰেক্ট নোট কৰি যাওঁ এনেকৈ, টু পইণ্ট চাৰ্জেছ ৰিপেল ইটছ আদাৰ উইথ এ ফ'ৰ্চ অফ 100 নিউটন। ঠিক আছে, one of the charges is increased by 10%, okay, and other is reduced by 10%. The new force of repulsion at the same distance would be কিমান? So এইকেইটা হ'ল অপশ্যন। চ' ডায়েগ্ৰামটো ড্ৰ কৰি লৈছোঁ, তেতিয়া সুবিধা হ'ব। চ' এইটো এটা হৈছে Q1, মই ধৰি লৈছোঁ চাৰ্জ দুটা Q1 আৰু Q2। ঠিক আছে, এই Q1 আৰু Q2ৰ মাজত কি হৈছে? ৰিপালচন। আৰু ৰিপালচন ফ'ৰ্চটো কিমান দিয়া আছে? 100 নিউটন। ঠিক আছে, ইয়াৰে মই এজিউম কৰি লৈছোঁ যে এই Q2ক কিমান কৈছে? 10% ইলেক্ট্ৰিক চাৰ্জ ইনক্ৰিজ কৰা হৈছে। আৰু Q2ক কি কৰা হৈছে? একৰ্ডিং টু কুৱেশ্যন ইয়াক ধৰি লৈছোঁ মই 10% ৰিডিউচ কৰা হৈছে। ঠিক আছে, যেতিয়া এই পাৰ্চেণ্টেজৰ খেলটো আহে তেতিয়া যদি তুমি শ্বৰ্টকাট মেথডৰ সহায়ত সলভ কৰিবলৈ যোৱা, আটাইতকৈ বেষ্টটোৱে হ'ল কি, ইয়াক উইথ ৰেচপেক্ট টু 1ৰ লগত কম্পেয়াৰ কৰা, মানে উইথ ট্ৰাই টু ৰাইট ইন টাৰ্মছ অফ উইথ ৰেচপেক্ট টু 1। ঠিক আছে, মানে কথাটো এইটো হৈছে যে এই Q1 চাৰ্জটোক মই 10% এক্সট্ৰা চাৰ্জ দি দিছোঁ। মানে অৰ্থটো কি হৈছে? অৰ্থটো এইটোৱে হৈছে যে ইয়াৰ আগতে যদি 100 আছিলে, এতিয়া তাত 110 হৈ গ'ল ইলেক্ট্ৰিক চাৰ্জটো। লেট ইট বি পজিটিভ অৰ নিগেটিভ, সেইটো কথা নহয়, কিমান মেগনিটিউডৰ খেলটোৰ কথা কৈছোঁ। চিমিলাৰলি ইয়াত কি হৈছিলে? ইয়াত 10% ৰিডিউচ হৈ গৈছে। আগতে কিমান আছিলে? 100 আছিলে, এতিয়া তাৰ পৰা কি হ'ল? তাৰপৰা 10 আঁতৰাই নিয়া হৈ গ'ল। মানে কিমান থাকিলে? 0.9, হয় নাই? মানে 90 থাকিলে। আৰু 90টোক যদি তুমি উইথ ৰেচপেক্ট টু 1ত লিখিবলৈ যোৱা ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ, তেতিয়াহ'লে এইটো কিমান আহিব? 0.9। ঠিক তেনেকৈ ইয়াত যিহেতুত যোগ হৈছে, মানে 100টোক 110লৈ হৈছে। যদি তাক মই উইথ ৰেচপেক্ট টু 1ত লিখিবলৈ যাওঁ, উইথ ৰেচপেক্ট টু 1ৰ লিখিবলৈ যাওঁ, তেতিয়াহ'লে এইটো কিমান লিখিব লাগিব? 1.1। আশা কৰিছোঁ বুজি পাইছা। ঠিক আছে, এইটো কি হৈছে? এইটো হৈছে তোমাৰ এটা নতুন চাৰ্জটো, মানে হয় নাই? তাৰ নতুন চাৰ্জটো মানে কি? অৰিজিনেলি আছিলে Q1, এতিয়া মই ধৰি লৈছোঁ মোৰ নতুন চাৰ্জটো হৈছে Q1 প্ৰাইম, আৰু এইটো হৈছে কি? এইটো Q2 প্ৰাইম। এতিয়া সেই Q2 প্ৰাইমটো ইজুকেলটো কিমান হ'ব? এই Q2 প্ৰাইমটো হ'ব 1.1 Q1 হ'ব। চিমিলাৰলি Q2 প্ৰাইমটো কিমান হ'ব? Q2 প্ৰাইমটো হ'ব 0.9 Q2 প্ৰাইম। ঠিক আছে, এতিয়া জাষ্ট চিম্পলি আমি যদি কুলম্বছ লটো এপ্লাই কৰোঁ, তেতিয়াহ'লে কি গম পাম? কুলম্ব ল মানে কি? F ইজুকেল টু 1/4 পাই এপচাইলন নট Q1 Q2 বাই R স্কোৱাৰ, ৰাইট? ইয়াৰ একৰ্ডিং টু কুৱেশ্যন কি? একৰ্ডিং টু কুৱেশ্যন মোৰ এইটো মানে তোমাৰ ডিষ্টেঞ্চটো ছেইম আছে, আৰটো কনষ্টেণ্ট। গতিকে প্ৰথমটো কেছত আছিলে এইটো Q1 Q2, যেতিয়া এইটো 10% ইম্প্ৰুভ হৈ গ'ল, তেতিয়া এইটো কিমান হৈ গ'ল? ধৰি লৈছোঁ মই Q1 প্ৰাইম হৈ গ'ল, আৰু এইটো ধৰি লৈছোঁ কিমান? Q2 প্ৰাইম হৈ গ'ল, হয় নহয়? গতিকে আৰু এইটো ক্ষেত্ৰত মোৰ ফ'ৰ্চটো কিমান হৈছিলে? Fৰ পৰা কিমানলৈ গৈছে বুলি ধৰি লৈছোঁ মই? F প্ৰাইমলৈ ধৰি লৈছোঁ। এতিয়া কি হ'ল? প্ৰথমতে এইটো F ইমান হ'ল, গতিকে F প্ৰাইমটো কিমান হ'ব? 1/4 পাই এপচাইলন নট Q1 প্ৰাইম Q2 প্ৰাইম ডিভাইডেড বাই R স্কোৱাৰ। এতিয়া মোক লাগে কি? এতিয়া মোক লাগে এই নতুন ফ'ৰ্চটো। এই নতুন ফ'ৰ্চটো মানে কিমান হৈ গ'ল? আৰু এইটো কিমান? F প্ৰাইম, হয় নাই? এতিয়া যিটো আগত মানে মোক লাগে, মই সেইটো ইয়াতে মানে ওপৰত ৰাখি লওঁ। F প্ৰাইম বাই F ইজুকেল টু কিমান ওলাব?
এইটোতো কৰিলেতো চিম্পুল, এইটো মুখতে কৰিব পাৰা তোমাৰ, এইটো কেঞ্চেল যাব, মানে আৰ স্কোৱাৰটো কনষ্টেণ্ট, গতিকে ই অট'মেটিকলি এইটো হৈ যাব। মই জুম কৰি দেখাই দিছোঁ বাৰু। গতিকে এইটো তুমি ডাইৰেক্টলি এইটো কি হ'ব, ডাইৰেক্টলি এইটো Q1 প্ৰাইম Q2 প্ৰাইম Q1 Q2 হয় নাই? তুমি মেথমেটিকেল কেলকুলেশ্যনটো চিম্পুল, এইটোৱে কেঞ্চেল যাব আৰু এইটো কেঞ্চেল যাব, এইটো যদি এনেকৈ লিখা, তাৰমানে কিমান হৈ গ'ল? তাৰমানে Q1 প্ৰাইম মানে কিমান? Q1 প্ৰাইম মানে 1.1 Q1 হয়নে? আৰু Q2 প্ৰাইম মানে কিমান? 0.9 Q2 প্ৰাইম, এইটো 0.9 Q2 আৰু তলত কি আছে? Q1 Q2 হয় নাই? এইটো এটা গ'ল, তাৰমানে কিমান হৈ গ'ল? 0.99 হয় নাই? 0.99 হ'ব। এতিয়া 0.99 মানে ইন টাৰ্মছ অফ যদি পাৰ্চেণ্টেজত কৰা তেতিয়াহ'লে কেনেকৈ হ'ব আহিব মানে কথাটো কেনেকৈ চাব পাৰা তুমি? বাৰু ঠিক আছে, পাৰ্চেণ্টেজত নালাগে আমাক, যিহেতু ডাইৰেক্ট ইয়াত কি সুধিছে, ফ'ৰ্চ অফ ৰিপালশ্যনত সুধি আছে ন, ডাইৰেক্টলি এনেকৈ চাব পাৰি, এফ প্ৰাইম ইজিকেল টু 0.99 ইনটু যদি এফ হৈ যায় হয় নাই, তেতিয়াহ'লে এফটো এইটো দিয়া আছে 100, চ' 0.99 মাল্টিপ্লাইড বাই 100 ইজিকেল টু 99 নিউটন। ঠিক আছে, যদি এইটো প্ৰব্লেম পোৱা তেতিয়াহ'লে কি কৰিব পাৰা, ইয়াক ডাইৰেক্টলি ইন টাৰ্মছ অফ যদি এইটো ষ্টেপ কৰাৰ পাছত যদি এইটো নিউমেৰিকেল নহয়, কিছুমান বেলেগ নিউমেৰিকেলত যদি এইটো প্ৰব্লেম পোৱা কি কৰিবা, ইয়াক জাষ্ট 100% কৰি পেলাবা। যদি প্ৰব্লেম পোৱা তেতিয়া জাষ্ট মানে 100 মাল্টিপ্লাইড কৰি পেলাবা, ঠিক আছে, তেতিয়া এইটো হৈ যাব আৰু তাৰপৰা তুমি তেনেকৈ কৰিবগৈ পাৰা। এইটো ষ্টেপলৈ কৰাৰ পিছত এইটো জাষ্ট টাইপিকেল, মানে এটা টাইপিকেল মই দেখাই দিছোঁ। ইয়াৰ পাছত এনেকুৱা ধৰণৰ যদি অংক আহে এনেধৰণে চিম্পুলকৈ কৰিব পাৰা। অ'কে, ইয়াৰ পিছৰ অংকটোলৈ যাওঁ। চ' এইটো বহুত চিম্পুল কুৱেশ্যনটো মতে কি, when 10 to the power 19 electrons are removed from a neutral metal, okay, ঠিক আছে, the electric charge on it is এইকেইটা অপশ্যনছ। কি কৈছে, এইটো নাম্বাৰ অফ ইলেক্ট্ৰন দিছে। যেতিয়া মোক নাম্বাৰ অফ ইলেক্ট্ৰনছ দিয়ে মই অকল এটা বস্তুৱে চিনি পাওঁ, সেইটো হৈছে মোৰ কিউ ইজিকুৱেল টু এন ই, ঠিক আছে। তেতিয়াহ'লে কি হ'ব, এইটো ডাইৰেক্টলি প্লট মানে কৰিব পৰা হয়, এন ইকুৱেল টু 10 to the power 19 আৰু ই 1.6 ইনটু 10 to the power -19, চ' +19 আৰু -19 ইকুৱেল টু 0, মানে এই দুটা গৈ আছে। বহুত চিম্পুল, চ' 1.6। এতিয়া কি হৈছে, ইলেক্ট্ৰনছ আৰ ৰিমুভ মানে বস্তু এটা আছে তোমাৰ, তাৰপৰা তুমি কি কৰিছা, ইলেক্ট্ৰনবোৰ আঁতৰাই লৈ গৈছা, তাৰমানে কি হ'ব, এইটো অফক'ৰ্ছ এইটো পজিটিভলি হ'ব হয় নাই, এইটো পজিটিভ হ'ব, বডিটো কি হ'ব, পজিটিভলি চাৰ্জ হ'ব, গতিকে এইটো কি হ'ব, প্লাছ 1.6 কুলম আছেনে অপশ্যন, এইটো তো বহুত চিম্পুল কুৱেশ্যন, আশা কৰিছোঁ বুজি পালা। অঁ, এইটো আটাইতকৈ কমন কুৱেশ্যন, এইটো বহুত ধৰণৰ মানে যিকোনো এক্সামত এইটো আহে, এইটো বহুত কমন কুৱেশ্যন। তো প্ৰশ্নটো মানে কি, when some charge is placed on a soft bubble, তোমাৰ চফ্ট বাবুল এটা আছে, চফ্ট বাবুলটা কেনেকৈ জাষ্ট এনেকৈ দেখাই দিছোঁ, চফ্ট বাবুল এটা আছে, চফ্ট বাবুলটোত কি কৈছা, তুমি কিছুমান চাৰ্জ দি দিছা, কোৱা নাই হুৱেডাৰ ইট ইজ পজিটিভ অৰ নিগেটিভ, একো কোৱা নাই দেই, একৰ্ডিং টু কুৱেশ্যন চোৱা একো কোৱা নাই পজিটিভ হয় নে নিগেটিভ হয়। তেতিয়া হৈছে এই চফ্ট বাবুলটো যেতিয়া তুমি চাৰ্জে দিছে, ইয়াত যেতিয়া চাৰ্জটো দি দিবা কি হ'ব, চফ্ট বাবুলটো ইনক্ৰিজ হ'বনে ৰেডিয়াছটো, এই ৰেডিয়াছটো কি হ'ব, ইনক্ৰিজ হ'বনে ডিক্ৰিজ হ'ব, সেই কথাটো সুধিছা। কি হ'ব, এইটো জাষ্ট কমন চেন্স এপ্লাই কৰা, বাকী একো নালাগে।
আমি জানো যে একেধৰ্মী আধানৰ মাজত সদায় বিকৰ্ষণ হয় আৰু অপজিট চাৰ্জৰ মাজত এট্ৰেকশ্যন হয় ঠিক আছে এটা যিহেতু ইয়াত কোৱা নাই যে এইটো বিপৰীতধৰ্মী আধান দিছে বুলি ইয়াত দিছে যে when some charges is placed গতিকে ধৰি লৈছোঁ যিহেতু ইয়াত পজিটিভ চাৰ্জে দিয়ক বা নিগেটিভ চাৰ্জে দিয়ক যেতিয়া দি দিয়া হয় তেতিয়াহ'লে কি হ'ব ইহঁতৰ মাজত ৰিপালচন হয় নাই কি হ'ব ৰিপালচন মানে বিকৰ্ষণ গতিকে এইটো কি হ'ব এই ৰেডিয়াছটো ইনক্ৰিজ হয় নহয় গতিকে ইয়াত অপশ্যনটো আছেনে চ' ইটছ ৰেডিয়াছ ইজ ইনক্ৰিজেছ বহুতে আকৌ এইটো প্ৰশ্ন এনেকৈও সোধে যে মানে বুজিবৰ কাৰণে বহুত ষ্টুডেণ্টে এইটো কুৱেশ্যন আগতে খুব সুধিছিলে যেতিয়া আমি ষ্টুডেণ্ট আছিলোঁ মই তেতিয়াও সুধিছিলোঁ যে এইটো অকল চব বাবুলটো কিয় দিয়া হয় বেলেগ কিয় একো কিয় দিয়া নহয় এনচাৰটো এনেকৈ দিব পৰা যে চব বাবুল এইটো কাৰণে দিয়া হয় যে চব বাবুলটো মানে এটা বহুত টাইনি আৰু ইউ কেন চে ইটছ এ মাছ মানে মাছলেছ কোৱান্টিটিৰ ভিতৰত দিব পৰা তুমি তেনেকৈ বহুত কম মাছ হ'ব ন তাত আৰু ইনাৰ এনভাইৰনমেণ্টটোত তাৰ ইনাৰ এনভাইৰনমেণ্টটোত মানে বেছিকেলি ভেকুৱাম থাকিব ন বা এয়াৰ থাকিব গতিকে ইলেক্ট্ৰষ্টেটিক্সৰ অপাৰেশ্যনবিলাক এজিউম কৰিবলৈ ভাল হ'ব গতিকে সেইটো পইণ্ট অফ ভিউৰ পৰা এইটো চব বাবুল দিয়া হয় গতিকে কথাবিলাক অকল কুৱেশ্যনতে আবদ্ধ থাকিব নালাগে এনেকুৱা ধৰণৰ সৰু সৰু কথাবিলাকতো অকণমান যদি মনটো দিয়া হয় কনচেপ্টটো ভালকৈ ক্লিয়াৰ হৈ যায় গতিকে সেই কথাবিলাক অকণমান চোৱাটো ভাল বাৰু যি কি নহওক এইটো আশা কৰিছোঁ ভালকৈ বুজি পালা এইটো বহুত চিম্পল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আগতেও হয়তো জানা এনচাৰটো বহুতে কিন্তু বহুতে এনেধৰণৰ কথাটো ভবা নাছিলা চাগে ভাবিছোঁ মানে যিকেইটাই যি এই ভিডিঅ'টো চাই আছে হয়তো গম পাইছোঁ যে ধৰি লৈছোঁ যে তেওঁ আজি কনচেপ্টটো আৰু অলপ ভালদৰে মানে বুজি পোৱা হৈছে আৰু কনচেপ্টটো মানে ক্লিয়াৰ হৈছে নেক্সট কুৱেশ্যন এইটো কুৱেশ্যনটো দেখাত টান এইটো বহুত চিম্পল ফানি কুৱেশ্যন আচলতে কুৱেশ্যনটো মানে কি এ ফ'ৰ্চ এফ acts between sodium and chlorine ions এই বস্তুবোৰ যে এনেকৈ পঢ়ি যাওঁতে যেতিয়া পাওঁ যে চাৰ্জ হওক আয়ন হওক সেই লগালগ মূৰটোত মানে অকণমান ভাবিব লাগে কথাবিলাক এনেকৈ যে চাৰ্জ আৰু আয়নৰ মাজত পাৰ্থক্যটো কি কথাবিলাক তেনেকৈ এনেকুৱা চিটুৱেশ্যনবিলাকতে আচলতে ভাবিব লাগে তেতিয়া মানে অকণ সুবিধা হয় মই এতিয়া নকওঁ কথাটো কাৰণ মই জাষ্ট কথাটো কৈছোঁৱে মানে কাৰণ এতিয়াই সেইবিলাক এক্সপ্লেইন কৰিবলৈ গ'লে বেলেগ ভিডিঅ'ত কৰিম এইটো ভিডিঅ'ত কৰিবলৈ গ'লে এতিয়া বহুত দীঘল হৈ যাবগৈ জাষ্ট মই কথাটো কৈছোঁ যে যেনেকৈ বায়'লজিত তোমালোকে পঢ়া টিচু কালচাৰ তেনেকৈ মানুহ মানে ব্ৰেইনতো সেই একেধৰণৰ এটা কালচাৰ এটা আগবঢ়াব লাগে যিটো মানে সময়ৰ লগত এটা ষ্ট্ৰং হৈ পেলাই বাঢ়ি এটা ভাল প্ৰডাক্ট দিয়েগৈ ঠিক আছে এনিৱে ছ'ডিয়াম ক্ল'ৰাইড কি কৈছে ছ'ডিয়াম আৰু ক্ল'ৰিন মানে আয়নটা লগ কৰি পেলাই এইটো ধৰি লৈছোঁ ছ'ডিয়াম আৰু এইটো হৈছে ক্ল'ৰিন আয়নটো লগ কৰি পেলাই কি কৈছে sodium and chlorine ions of salt when put 1 centimeter apart in air okay 1 centimeter but 1 centimeter is not so easy apart in air the permittivity of air and dielectric constant of water is epsilon and q okay eke dise respectively when a piece of salt is put in water etia second case tut ki koise a second question when a piece of salt is put in water electric force acting between sodium and chlorine ion 1 centimeter apart is okay এটা situation দিছে এটা ফার্স্ট কেসটোত চোৱা ফার্স্ট কেসটোত একেটা কুৱেশ্যনটো একদম সিম্পল কুৱেশ্যন এই ফার্স্ট কেসটোত কৈছে যে এটা সোডিয়াম আয়ন এটা আছে এইটো ধৰি লৈছোঁ Q1 এইটো ধৰিছোঁ Q2 এই Q1টো কি হৈছে এইটো সোডিয়াম আৰু Q2টো হৈছে কি হৈছে ক্ল'ৰিন আৰু এইটো সোডিয়াম আৰু ক্ল'ৰিন যেতিয়া লগ হয় তেতিয়া কি ফৰ্মেশ্যন হয় সোডিয়াম ক্ল'ৰাইড এইটো চবেই জানে এতিয়া ফাৰ্ষ্ট কেছ এটা ছেকেণ্ড কেছটোত কি কৈছে এই সোডিয়াম ক্ল'ৰাইডটো এই দুটাকে জাষ্ট পানীত পেলাই দিছে ঠিক আছে একেটা জেগাতে 1 চেণ্টিমিটাৰতে আছে খালি ইহঁতৰ মাজত কি আছে এটা মিডিয়াম আছে সেই মিডিয়ামটো কি হৈছে ৱাটাৰ ঠিক আছে ৱাটাৰ আছে এতিয়া ৱাটাৰৰ ডাইলেক্ট্ৰিক কনষ্টেণ্ট কিমান বুলি কৈছে K
আচলতে ৱাটাৰ ডাইলেক্ট্ৰিক কনষ্টেণ্ট 80 সেইটো মনত ৰাখিব লাগে মই যেনেকৈ ক'লোঁ পঢ়ি যাওঁতে কথা মনত ৰাখিব লাগে তেনেকৈ মানে কথাবিলাক খুটুৱাই থাকিলে মনত ৰৈ থাকে এইটো মনত ৰাখিবা যে ৱাটাৰ ডাইলেক্ট্ৰিক কনষ্টেণ্ট 80 কিন্তু তোমালোকক ইমান কেলকুলেশ্যন কৰিবলৈ দিয়া নাই মানে কুৱেশ্যনটো ডাইৰেক্ট কে বুলি কৈছে এতিয়া কি কৈছে যে ইলেক্ট্ৰিক ফ'ৰ্চ এক্টিং বিটুইন ছ'ডিয়াম এণ্ড ক্লৰিন মানে এতিয়া যে পানীত যে ৰাখিলে সেই মানে পানীত পেলাই দিলে তেতিয়া কি হ'ব এই ছ'ডিয়ামটো আৰু ক্লৰিনটো মানে এই আয়ন দুটাৰ মাজত যিটো মিডিয়াম আহিব সেই মিডিয়ামটো কি হ'ব পানী আৰু যিটো ডাইলেক্ট্ৰিক কনষ্টেণ্ট হৈছে কে এতিয়া কথা হৈছে কি যে সেই নতুন ফ'ৰ্চটো কিমান হ'ব মানে এই কথাটো ধৰি লৈছোঁ এইটো প্ৰথমতে আছিলে কিহত এয়াৰত এইটো এফ এয়াৰ আৰু এইটো কি হৈছে এফ ৱাটাৰ মই এফ ডাব্লিউ বুলি লিখিছোঁ এতিয়া ফৰ এফ এয়াৰৰ কাৰণে কি লিখিব পাৰোঁ আমি এফ এয়াৰৰ কাৰণে 1/4 পাই এপচাইলন নট Q1 Q2 বাই R স্কোৱাৰ ঠিক আছে ইয়াৰ আৰটো 1 চেণ্টিমিটাৰ গতিকে মইতো লিখা নাই আৰু যিহেতু ইয়াত R = 1 চেণ্টিমিটাৰ আৰু ইয়াতো R = 1 চেণ্টিমিটাৰ গতিকে এইটো ইমান এটা এইটো কনষ্টেণ্ট গতিকে ইমান ইটছ নট গোয়িং টু এফেক্ট এতিয়া ছেকেণ্ড কেছটোত কি কৈছে এফ ডাব্লিউ ইয়াত কি আছে ৱাটাৰ আছে ন ৱাটাৰৰ কাৰণে কি আছে ডাইলেক্ট্ৰিক কনষ্টেণ্টৰ ভেলুটো কিমান দিছে কে চ' ডাইৰেক্টলি মই ইয়াক লগত এই কেটো তুমি পুট কৰি দিব লাগিব Q1 Q2 বাই R স্কোৱাৰ হ'ল এতিয়া কি সুধিছে মোক ইলেক্ট্ৰিক ফ'ৰ্চ এক্টিং বিটুইন ছ'ডিয়াম ক্লৰাইড এই পানীৰ ক্ষেত্ৰত যেতিয়া পানীত ডুবাই দিয়া হ'ল তেতিয়াহ'লে এই এফ ডাব্লিউটো কিমান হ'ল গতিকে এফ ডাব্লিউ বাই এফ এ আৰ ইজ ইকুৱেল টু হাউ মাছ এইটো জাষ্ট কেলকুলেশ্যনটো কৰিব পাৰা ইয়াতে বা মুখতে কৰিব পাৰা মই তোমালোকৰ সুবিধাৰ্থে কৈ দিছোঁ এইটো কিমান হ'ব 4 পাই এপচাইলন নট কে Q1 Q2 ন এইটো ইয়াত আছিল ন এফ ডাব্লিউ এইটো এফ ডাব্লিউটো ইয়াত পাতিছোঁ তো ইয়াত 4 পাই এপচাইলন নট ডিভাইডেড বাই Q1 Q2 আৰু ইয়াত R স্কোৱাৰটো ইয়ালৈ গৈ যাব এইটো গোটেই কেঞ্চেল যাব তেনেকৈও কৰিব পাৰা নহ'লে আৰু চিম্পুলকৈ যদি কৰিব বিচাৰা তেতিয়াহ'লে কেনেকৈ কৰিব পাৰা চ' এনেকৈ কৰিলে তুমি কি পাবা এনেকৈ কৰিলে পাবা এফ ডাব্লিউ বাই এনেকৈ কৰা ঠিক আছে এফ ডাব্লিউ বাই এইটো কিমান হ'বগৈ 1/k ঠিক আছে তাৰমানে কি হ'ল মোৰ এফ ডাব্লিউ ইজ ইকুৱেল টু কি হ'ল এফ এয়াৰ বাই কে মানে এফ বাই কে ন কোনটো অপশ্যন ডি এফ বাই কে চ' এইটো ইট ইজ দ্য ৰাইট অপশ্যন ঠিক আছে এতিয়া পিছৰ কুৱেশ্যনটোলৈ যাওঁ এইটো এটা চিম্পুল কুৱেশ্যনটো মানে কি সুধিছে কি কৈছে 2 point charges placed at a certain distance r in air exert a force F Q1 Q2 আৰত ৰাখিছে আৰু ফ'ৰ্চটো কিমান হৈছে F simple then the distance r not r prime at which discharges will exert the same force in a medium of dielectric constant K বুজি পাইছানে তাৰপাছত কি কৈছে যে এই মিডিয়ামটোত এয়াৰত আছে এয়াৰটোক যদি এইটো প্ৰথমতে একো নাছিলে মানে এয়াৰ আছিলে মানে ভেকুৱাম আছিলে এতিয়া তাৰপিছত যদি মই তাক এটা ডাইলেক্ট্ৰিক কনষ্টেণ্ট ইণ্ট্ৰডিউচ কৰোঁ মানে এটা মিডিয়াম দি দিওঁ মানে সেই আগৰ প্ৰব্লেমটোত যেনেকৈ কৈছিলোঁ ইয়াত পানী দিয়া হৈছিলে ৱাটাৰত মানে এইটো যদি এইটো ডুবাই দিয়া হৈছিলে তেতিয়াহ'লে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কিমান হৈছিলে কেলকুলেট কৰিছিলোঁ এতিয়া ইয়াৰ ক্ষেত্ৰতো কি কৈছে যে তেনেকুৱা এটা মিডিয়াম দি দিছে যিটো মিডিয়ামৰ ডাইলেক্ট্ৰিক কনষ্টেণ্ট কে ঠিক আছে আৰু কি হৈছে সেই
তেতিয়া কি হ'ব তেতিয়া সেই আগৰ প্ৰব্লেমটোৰ লগত জাষ্ট এইটো চিমিলাৰ জাষ্ট মানে হেৰি কৰা যে চব মিডিয়াম দি দিয়া হৈছিলে আৰু ইয়াত এইটো ডিষ্টেঞ্চটো ধৰি লৈছোঁ নতুন ডিষ্টেঞ্চটো কি হ'ব মানে ইহঁত দুটাৰ মাজত য'ত তেতিয়া মোৰ ইয়াত ক্ষেত্ৰত এইটো ক্ষেত্ৰত কি হ'ব এফ প্ৰাইম হ'ব হয় নাই মই এফ প্ৰাইম বুলি ধৰি লৈছোঁ বা এফ মিডিয়াম যি মন যায় তাকে ধৰিব পাৰা বা এফ মিডিয়ামে লিখি দিছোঁ এফ এম তেতিয়া কি হ'ব তেতিয়া কৈছে যে এই ডিষ্টেঞ্চটো কিন্তু এবাৰ চেঞ্জ হৈছে বুলি কৈছে একৰ্ডিং টু কুৱেশ্যন ঠিক আছে একৰ্ডিং টু কুৱেশ্যন এইটো কি হৈছে এই ডিষ্টেঞ্চটো চেঞ্জ হৈছে আৰু আৰ প্ৰাইম হৈছে মানে আৰটো ডিষ্টেঞ্চটো আৰ প্ৰাইমলৈ গৈছে এতিয়া এই আৰ প্ৰাইমলৈ এইকাৰণেই গৈছে যে আমাক সুধিছে মানে এই আৰ প্ৰাইমটোৰ ভেলু কি হ'ব লাগিব যিটো কাৰণে এই এফ আৰু এফ এম ইকুৱেল হ'ব ঠিক আছে গতিকে আগৰ কুৱেশ্যনটো মতে কৈ যোৱাটো বহুত চিম্পুল আগৰ কুৱেশ্যনটো মতে প্ৰথমটোত কি হ'ব প্ৰথমটোত এফ এ আৰ 1/4 পাই এপচাইলন নট Q1 Q2 বাই আৰ স্কুৱেৰ আৰু পিছৰটোত কি হৈছে এফ এম 1/4 পাই এপচাইলন নট কে কাৰণ মিডিয়ামটো মোৰ কে গতিকে মই কেটো লিখিব লাগিব Q1 Q2 এইটো আৰ প্ৰাইম স্কুৱেৰ ঠিক আছে এইকেইটা ভুলটো হয় গতিকে এইটো কেয়াৰফুল এতিয়া মোক লাগে এতিয়া মই কি কৰিব বিচাৰোঁ এতিয়া মই কৰিব বিচাৰোঁ এফ ইজ ইকুৱেল টু এফ প্ৰাইম এই দুটা মানে মোৰ সমান হ'ব লাগিব হয় নাই একৰ্ডিং টু কুৱেশ্যন গতিকে মই কি লিখিম 1/4 পাই এপচাইলন নট Q1 Q2 বাই আৰ স্কুৱেৰ ইজ ইকুৱেল টু 1/4 পাই এপচাইলন নট Q1 Q2 এইটো কে ন এইটো মিডিয়াম আৰ প্ৰাইম স্কুৱেৰ ঠিক আছে এইটো Q1 Q2 গ'ল 1/4 এপচাইলন নট 1/4 পাই এপচাইলন নট গ'ল এতিয়া কি থাকিলে এতিয়া থাকিলে মোৰ মই মোক কিহৰ লাগে আৰ প্ৰাইমৰ ভেলু লাগে হয় নাই গতিকে আৰ প্ৰাইমৰ ভেলুটো মই এইফালে লৈ আহিম আৰ প্ৰাইম স্কুৱেৰ ইজ ইকুৱেল টু আৰ স্কুৱেৰ বাই কে গতিকে আৰ প্ৰাইম মানে কি জাষ্ট আৰ বাই ৰুট কে আৰ বাই ৰুট কে গতিকে কোনটো অপশ্যন এইটো আশা কৰিছোঁ বুজি পাইছা একো প্ৰব্লেম হোৱা নাই এইটো বহুত চিম্পুল কুৱেশ্যন এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট এইটো IIT বহুতবাৰ আহিছে এই কুৱেশ্যনটো আচলতে বহুত কিতাপত বহুত ধৰণে ছল্ভ কৰি থোৱা আছে কিন্তু মই বহুত চিম্পুলকৈ তোমালোকক ছল্ভ কৰি দেখুৱাম প্ৰথম কথা এই কুৱেশ্যনটো দেখি পেলাই বহুত ষ্টুডেণ্টে ভয় খায় আচলতে ভয় খাবলগীয়া একো নাই কথাটো জাষ্ট এটা সাধাৰণ কনচেপ্ট লগালেই কথাটো বহুত ধুনীয়াকৈ বুজি পায় আৰু একদম বহুত ইজি কুৱেশ্যন এইটো IIT বহুতবাৰ আহিছে এইটো মানে কিমান বছৰ আহিছে ঠিক নাই আৰু কুৱেশ্যনটো কি হ'ল বহুত কিতাপত এহালিচামান লিখি 1.5 পেজমান লিখি মেলাই মেথমেটিকেল এক্সপ্ৰেশ্যন লিখি ছল্ভ কৰি পেলাই দেখুৱায় বা কিছুমান কোচিং চেণ্টাৰটো আছে বা ইউটিউব ভিডিঅ'বিলাকো চাব পাৰা সেই তাতো ছল্ভ কৰি কেনেকৈ কৰে সিহঁতি সেই মানে আধা ঘণ্টামানৰ এটা ভিডিঅ' বনাব এইটো কেনেকৈ ছল্ভ কৰিম আমুক কৰিম তামুক কৰিম বুলি দেখুৱাই A to Z এক্সপ্লেনেশ্যন কৰিবলৈ যায় সেইবিলাকৰ একো জৰুৰতে নাই মানে প্ৰয়োজনেই নাই এই কুৱেশ্যনটো একদম লজিক লগাই বহুত চিম্পুল ধৰণে এইটো মানে ছল্ভ কৰিব পাৰি মই দেখুৱাই দিছোঁ এইটো কেনেকৈ কৰিব পাৰি কুৱেশ্যনটোত কি কৈছে যে 2 ইকুৱেল নিগেটিভ চাৰ্জেছ মাইনাছ কিউ
are fixed at the points 0, a and 0, minus a. এই ফিগাৰটো অলৰেডি দিয়াই আছে, গতিকে বুজিবলৈ একদম সহজ হৈছে। মোৰ এখন XY স্কেল XY প্লেন, আৰু ইয়াৰে Y এক্সিছত আছে এইটো 0, a, আৰু ইয়াত আছে পইণ্ট, ধৰি লৈছোঁ পইণ্ট B, তাত ইয়াত আছে, মানে এই দুটা সমান ডিষ্টেঞ্চত আছে, ঠিক আছে। দুইটা কিন্তু মোৰ নিগেটিভ চাৰ্জ হ'ব, -q একৰ্ডিং টু কুৱেশ্যন। চোৱা এনেকৈ ৰখা হৈছে অন দি Y axis, ঠিক আছে। A positive charge plus q is placed from rest at the point 2a, 0 on x axis. ইয়াত দিয়া হৈছে। এইটো যে ইয়াত দিছে ন, ইয়াৰ বাহিৰে বেলেগ ক'ৰবাতো থাকিব পাৰে, ইয়াতো থাকিব পাৰে, ইয়াতো থাকিব পাৰে, বেলেগ ক'ৰবাতো থাকিব পাৰে, অকল এইডোখৰতে থাকিব লাগিব বুলি কথা নাই। জাষ্ট কথাটো হৈছে মানে এইটো ইয়াত দিছে বুলিয়ে কৈছে। তাৰপৰা কি হৈছিলে যে দ্য চাৰ্জ কিউ উইল, প্ৰশ্নটো ইয়াত আধা হৈ থাকিলে, the charge q will ঠিকে আছে, প্ৰশ্নটো ঠিকে আছে। the charge q will কি হ'ব, ইয়াত চাৰ্জটো দি থাকিলে কি হ'ব, ই হয়তো ইনফিনিটিলৈ মুভ কৰিব নেকি, এইফালে গুচি যাব নেকি, নে মানে ইয়াতে উঠা নমা কৰিব নেকি, চিম্পুল হাৰ্মনিক মোশ্যনত ই উঠা নমা কৰিব নেকি, নে এইফালে আহিব, নে এইফালে যাব, নে ইয়ালৈ আহিব, তেতিয়াহ'লে কি হ'ব, ঠিক আছে। এতিয়া প্ৰথম কথা, এই দুইটা নিগেটিভ চাৰ্জ, এই দুইটা মোৰ নিগেটিভ চাৰ্জ হয়নে, আৰু দুইটা কি হৈছে, এই অৰিজিনৰ পৰা ইয়াৰ পৰা এই দুটা মোৰ সমান ডিষ্টেঞ্চত আছে, এই ডিষ্টেঞ্চটো আৰু এই ডিষ্টেঞ্চটো, এই দুইটা ডিষ্টেঞ্চ মোৰ সমান। OA ইজ ইকুৱেল টু OB, এই দুইটা ডিষ্টেঞ্চ সমান, ঠিক আছে। এতিয়া এই চাৰ্জটো হৈছে কি পজিটিভ, হয় নাই। এতিয়া এই পজিটিভ চাৰ্জটো যেতিয়া ইয়াত এৰি দিবা, আৰু ধৰি লৈছোঁ আমাৰ সহজকৈ বুজিবলৈ ধৰি লৈছোঁ কোনো মিডিয়াম নাই, গতিকে ইয়াত এৰি দিছোঁ, গতিকে ই কি হ'ব, অফক'ৰ্ছ এই নিগেটিভ চাৰ্জ এটাৰ কাৰণে ই এইফালে গুচি আহিব, ঠিক আছে, এইফালে গুচি আহিব, কাৰণ এইটো নিগেটিভ চাৰ্জে পজিটিভ চাৰ্জক আকৰ্ষণ কৰে, এইটোতো কমন কথা মানে। আৰু এইটো কি হৈছে তোমাৰ পজিটিভ চাৰ্জটোৰ এইফালে আহিব, এইটো কাৰণে যে এই দুটা চাৰ্জ ফিক্স কৰি ৰখা হৈছে, গতিকে সেই এইটো চাৰ্জে মুভ কৰিব পাৰিব, গতিকে ই তাকো এক্স এক্সিছত আহিব, ধৰি লৈছোঁ এনেকৈ আহি ল'লে, ধৰিছোঁ মানে এইবিলাক বহুত ফ্ৰেকশ্যন অফ ছেকেণ্ডত হয়, গতিকে ই লগালগ তুমি এইটো যদি ইয়াত ৰখা হয়, ই লগালগ ইয়ালৈ গুচি আহিব, কাৰণ নিগেটিভ চাৰ্জে পজিটিভ চাৰ্জক এট্ৰেক্ট কৰিবই, ঠিক আছে। এইডোখৰলৈ আহিলে, এইডোখৰলৈ অহাৰ পাছত কি হ'ব, ইয়ালৈ আহিলে, ইয়ালৈ অহাৰ পাছত কি হ'ব, ইয়ালৈ অহাৰ পিছত ধৰি লৈছোঁ এই প্লাছ কিউ চাৰ্জটো এইডোখৰ পালেহি, এতিয়া কি হ'ব, এতিয়া চাবা, এতিয়া কথাটো ভেৰি ইণ্টাৰেষ্টিং, এতিয়া চাবা, এতিয়া কথাটো কি হ'ব, এইটো পজিটিভ চাৰ্জ, এইটো নিগেটিভ চাৰ্জ, হয় নাই, চিমিলাৰলি এইটো পজিটিভ চাৰ্জ, এইটো নিগেটিভ চাৰ্জ। এতিয়া তুমি বাই কনভেনশ্যনেল এইটো কথাটো ভাবাচোন, এটা যেতিয়া নিগেটিভ চাৰ্জ আৰু এটা পজিটিভ চাৰ্জ থাকে, ইহঁতৰ মাজত কি হ'ব, এট্ৰেকশ্যন হ'ব, হয় নাই। গতিকে কি হ'ব, ই যিহেতু মানে এইটো ইনাৰ্চিয়া, এটা সিহঁতৰ প্ৰপাৰ্টি, মানে এইটো প্ৰপাৰ্টিৰ কাৰণে এইটো মানে এইটো যাবই, সেইটো মানে এটা টেণ্ডেঞ্চি এটা থাকিবই, মানে কথাটো এনেকুৱাকৈ। গতিকে ই এডোখৰ যেতিয়া পোৱাৰ লগে লগে ই এডোখৰত আছে, এই মাইনাছ কিউটোৱে এই প্লাছ কিউটোক ইয়ালৈ লৈ যাব, তাৰ ওচৰলৈ লৈ যাব, যাহা সি এডোখৰলৈ যাবলৈ বিচাৰিব, যাহা সি ইয়াৰ পৰা ইয়ালৈ যাব বিচাৰিব, এই তলত থকা মাইনাছ কিউটোৱেও আকৌ ইয়াক ইয়ালৈ লৈ আহিব বিচাৰিব, কেলৈ, সেইটো ইয়াৰ নিজৰ প্ৰপাৰ্টি ন, কাৰণ ইউ ইয়াক ধৰি ৰাখিব বিচাৰে, ইউ ইয়াক ধৰি ৰাখিব, ইউ টানিব ইয়াক এইফালে, আৰু ইউ টানিব ইয়াক এইফালে, ই মাজত আছে, গতিকে ইউ বিচাৰিব ইয়াৰ কাৰণে, ইউ বিচাৰিব ইয়াৰ ফালে। বহুতে আকৌ কথাটো এনেকৈ ভাবে কি এইডোখৰতে যিহেতু হৈ যায়, ইয়াক মানে ইয়াৰ এইফালে আছে, গতিকে ইয়াক এইফালে যিহেতু ইয়াত মাইনাছ কিউ আছে, ইয়াতো মাইনাছ কিউ আছে, গতিকে ইটোৱে সেইটোক নিউট্ৰেল কৰি পেলাই সেইটো ইয়াতে ৰাখি থ'ব, কিন্তু কথাটো সেইটো নহয়, কাৰণ কথাটো এইটো কাৰণে নহয় যে ইয়াৰ টেণ্ডেঞ্চি আছে, ই এটা ষ্টেটিক হৈ থাকিব পৰা নিবিচাৰে, মানে ই এটা মানে আনষ্টেবল চিটুৱেশ্যনত আছে,
আৰু ই কি কৰিব সেইকাৰণে তাৰ ইনাৰ্চিয়াটোৰ কাৰণে সি ইয়াৰ বিষয়ে যাব। এইটো মই কনভেনশ্যনেলি ধৰি লৈছোঁ যে পজিটিভ ক্ষেত্ৰত মানে ওপৰৰ ফালে প্ৰথমবাৰলৈ গৈছে আৰু তাৰ লগালগ সি যেতিয়া এইডোখৰলৈ গৈছে তাৰপিছত আকৌ তাক এইফালে লৈ আহিব, ইয়ালৈ লৈ আহিব। তাৰমানে কি হ'ব, ই বস্তুটো এনেকৈ উঠা নমা এনেকুৱা কৰি থাকিব। এতিয়া চোৱা এই কথাটো কি হ'ব, ই যিহেতু উঠা নমা কৰিছে মানে কি, তাৰমানে এই বস্তুটো ই এটা অচিলেশ্যন কৰি ৰাখিব। ইয়াত এটা অচিলেশ্যন কৰিব। মোৰ বস্তুটো জাষ্ট ফিগাৰটো বেয়া হৈছে, জাষ্ট দেখুৱাই দিছোঁ। মানে ইয়াক অচিলেশ্যন কৰিব। এতিয়া এই অচিলেশ্যনটো পিৰিয়ডিক হ'ব নাই, সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া সেই অচিলেশ্যনটো পিৰিয়ডিক হ'বনে নহয় এইটো চাবলৈ গ'লে, চ' পিৰিয়ডিক মতে কি, এইটো যদি পিৰিয়ডিক মোশ্যন হ'বলৈ গ'লে এফ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু কি ৱাই হয় নাই, বা ৰুট ৱাই, বা এই কথাটো তেনেকৈও এক্সপ্লেইন কৰিব পাৰা, যিয়ে নোকোৱা বাৰু। কিন্তু মই সেইটোলৈ নাযাওঁ মানে পিৰিয়ডিক মোশ্যনৰ এক্সপ্লেনেশ্যনৰ কাৰণে। তো ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব পাৰা যে মাই এফ ইজ ইকুৱেল টু 1 বাই নহয় মোক সেইটো দৰকাৰে নাই। ইয়াৰ ক্ষেত্ৰত এফ ইজ প্ৰপ'ৰ্চনেল টু 1 বাই ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু আৰ স্কুৱাৰ, মানে এফ ইজ প্ৰপ'ৰ্চনেল টু 1 বাই আৰ স্কুৱাৰ। কথাটো একেটাই, মানে বস্তুটো কি হৈছে, এইটো স্কুৱাৰত আছে হয় নাই। মানে ই কি কয়, ই ইনভাৰ্চ স্কুৱাৰ ল ফ'ল' কৰে। এইটো ক'ৰ পৰা আহিছে, এইটো কুলম্বছ ল'ৰ পৰা আহিছে, মানে ফ'ৰ্চ অফ এট্ৰেকশ্যনটো। গতিকে ই কেতিয়াও চিম্পল হাৰ্মনিক মোশ্যন হ'বই নোৱাৰে, কাৰণ চিম্পল হাৰ্মনিক মোশ্যন হ'বলৈ কি হ'ব লাগিব, ই প্ৰপ'ৰ্চনেলটো কি হ'ব লাগিব, আৰ হ'ব লাগিব হয় নাই। ইনভাৰ্চলি হ'ব নোৱাৰিব, ই ডাইৰেক্টলি প্ৰপ'ৰ্চনেল হ'ব লাগিব হয় নাই। গতিকে ডাইৰেক্টলি মই কি কথা গম পাম যে ই চাৰ্জটো যেতিয়া মোশ্যন কৰিব, ইয়াত মানে অচিলেশ্যন কৰিব, সেই অচিলেশ্যনৰ সময়ত কি ক'ম যে তাৰ অচিলেশ্যনটো চিম্পল হাৰ্মনিক মোশ্যনত নাথাকে। গতিকে কোনটো অপশ্যন হ'ব, অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। ইট উইল এক্সিকিউট অচিলেটৰী মোশ্যন বাট নট চিম্পল হাৰ্মনিক মোশ্যন, মানে এছ'চিয়েশ্যন। আশা কৰিছোঁ বুজি পাইছা। জাষ্ট লজিক লগাই এই কথাটো এনেকৈ ভাবিব পাৰা। তুমি জাষ্ট কথাটো এবাৰ যদি অলপ ভালকৈ মানে চিন্তা কৰা, জাষ্ট 5 মিনিট সময় লাগিব, 5 মিনিটো নালাগে, তেতিয়াহ'লে কথাটো ইমাজিন কৰিলে বহুত ভাল হ'ব। ভিডিঅ'টো অলপ দীঘল হৈ গৈছে, বেছিকৈ পঢ়িলে মানে বাকীকেইটা কুৱেশ্যন মই পিছৰ ভিডিঅ'ত এক্সপ্লেইন কৰিম। গতিকে এইটো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।